নমস্কাৰ এডুৱেৰ ষ্টুডিঅ'লৈ মই ৰাজশ্ৰীয়ে সকলোকে স্বাগতম জনাইছোঁ। আজি মই ছাত্ৰ ছাত্ৰীসকলৰ সুবিধা হোৱাকৈ শংকৰদেৱ শিশু নিকেতনৰ অষ্টম মানৰ আমাৰ ভাৰতীয় আই নামৰ কবিতাটোৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিবলৈ লৈ আহিছোঁ। ইতিমধ্যে আগৰ এটা ভিডিঅ'ত মই কবিতাটোৰ মূল ভাৱটো বা সাৰাংশটো বুজাই দিছিলোঁ। এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ বাবে প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিবলৈ লৈ আহিছোঁ। এতিয়া ব'লাচোন যাওঁ আমি প্ৰশ্নোত্তৰ শিতানলৈ। আমাৰ ভাৰতী আই ১ নম্বৰ অতি চমু উত্তৰ লিখা। ক ভাৰতী আই বুলি কাৰ কথা কোৱা হৈছে? উত্তৰ আমাৰ দেশৰ অৰ্থাৎ ভাৰতবৰ্ষৰ কথা কোৱা হৈছে। খ মন মানস ফুলে কিয় পাহি মেলে বুলি কৈছে? উত্তৰ প্ৰেমৰ পৰশ পায়। গ কবিৰ শান্তিৰ জিৰণি ঠাই কি? উত্তৰ ভাৰতী আইৰ কোলাখনি। ঘ নলিনীবালা দেৱী কি কবি হিচাপে খ্যাত? উত্তৰ অতীন্দ্ৰবাদী বা ৰহস্যবাদী কবি হিচাপে খ্যাত। ঙ নলিনীবালা দেৱীৰ প্ৰথম কবিতা পুথিখনৰ নাম কি? উত্তৰ সন্ধিয়াৰ সুৰ। ২ নম্বৰ কবিয়ে ভাৰতী আইৰ কোলাখনি শান্তিৰ জিৰণি ঠাই বুলি কিয় কৈছে? উত্তৰ কবিয়ে ভাৰতভূমিক মাতৃৰূপত কল্পনা কৰিছে। এই ভাৰতভূমি স্বৰ্গতকৈও অধিক সুখৰ ঠাই। সন্তানে যেনেকৈ মাতৃৰ কোলাত সুখ অনুভৱ কৰে তেনেকৈ এই দেশৰ বুকুতো সকলো ভাৰতীয়ই সুখ অনুভৱ কৰে। এই দেশ অনুপম। প্ৰভাতৰ প্ৰথম ৰেঙনি এই দেশতে পৰে। এই দেশৰ মানুহে মানৱতাৰ জয়গান গায়। এই দেশত মিছা অহংকাৰ, কুটিল দৰ্প আৰু কোনো আসুৰিক শক্তিৰ স্থান নাই। সেইবাবে কবিয়ে ভাৰতী আইৰ কোলাখনি শান্তিৰ জিৰণি ঠাই বুলি কৈছে। ৩ নম্বৰ প্ৰশ্ন বীৰ প্ৰসৱিনী বুলি কাক কিয় কোৱা হৈছে? উত্তৰ বীৰ প্ৰসৱিনী বুলি ভাৰতী আইক কোৱা হৈছে। অতীতৰ পৰা কবিৰ সময়লৈকে ভাৰতী আইয়ে নিজ দেশক বিদেশী শত্ৰুৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ বহুতো বীৰ পুৰুষৰ জন্ম দিছে। যিসকল বীৰে ভাৰতী আইক শত্ৰুৰ হাতৰ পৰা ৰক্ষা কৰি আহিছে ভাতৃত্ববোধৰ প্ৰেমেৰে। সেয়ে ভাৰতী আইক বীৰ প্ৰসৱিনী বুলি কোৱা হৈছে। ৪ নম্বৰ প্ৰশ্ন ব্যাখ্যা কৰা। ক মানৱীয়তাৰ জীৱন গংগা ইয়াতেই বিচাৰি পায়। দানৱীয়তাৰ কুটিল দৰ্প ইয়াতেই লয় পায়। উত্তৰ উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ নলিনীবালা দেৱীয়ে ৰচনা কৰা আমাৰ ভাৰতী আই নামৰ কবিতাটোৰ পৰা তুলি অনা হৈছে। কবিতা ফাঁকিৰ মাজেদি কবিয়ে নিজৰ দেশৰ জয়গান অৰ্থাৎ গুণানুকীৰ্তন কৰিছে। এই দেশক মাতৃৰূপত কল্পনা কৰিছে কবিয়ে। প্ৰেম মানৱতাক নদীস্বৰূপ গংগাৰ লগত তুলনা কৰি কবিয়ে কৈছে যে এই দেশত মানৱতাৰ জয়গান গোৱা হয়। দানৱতাৰ নিচিনা আসুৰিক শক্তিৰ স্থান এই দেশত নাই। মিছা অহংকাৰ কুটিল দৰ্প এই দেশত নিজে নিজে লয় হৈ যায় বুলি কবিয়ে আমাক বুজাব বিচাৰিছে। খ নম্বৰ অ বীৰ প্ৰসৱিনী আই অ মোৰ ভাৰতী আই। উত্তৰ উক্ত পদ্যশাৰী আমাৰ পাঠ্যপুথিৰ নলিনীবালা দেৱীয়ে ৰচনা কৰা আমাৰ ভাৰতী আই নামৰ কবিতাটোৰ পৰা তুলি অনা হৈছে। কবিতা ফাঁকিৰ মাজেদি কবিয়ে ভাৰতী আইক বীৰ সন্তানৰ জন্মদায়িনী বুলি বন্দনা কৰিছে। বীৰ প্ৰসৱিনী বুলি ভাৰতী আইক কোৱা হৈছে। প্ৰসৱ মানে হৈছে উৎপন্ন কৰা। অৰ্থাৎ ভাৰতী আইয়েও অতীতৰ পৰা বৰ্তমানলৈকে নিজকে বিদেশী শত্ৰুৰ পৰা ৰক্ষা কৰিবলৈ জন্ম দিছে বহুতো বীৰ পুৰুষৰ। এই বীৰ পুৰুষসকলে সদায়ে শৌৰ্য বীৰ্য আৰু ভাতৃত্ববোধৰ প্ৰেমেৰে শত্ৰুৰ হাতৰ পৰা এই দেশক ৰক্ষা কৰি আহিছে আৰু ভৱিষ্যতলৈও কৰি থাকিব। সেয়েহে দেশৰ স্বাধীনতা যুঁজত উদ্বুদ্ধ হ'বলৈ কবিয়ে ভাৰতীৰ বীৰ সন্তানসকলক আহ্বান জনাইছে। ৫ নম্বৰ আছে কবিতাৰ মূল ভাৱ লিখা। ইয়াত পাঠবোধত ধুনীয়াকৈ কবিতাৰ মূল ভাৱটো দিয়া আছে। ছাত্ৰ ছাত্ৰীসকলে তাৰ পৰাই কৰি ল'বা বুলি আশা ৰাখিলোঁ। আৰু কবি নলিনীবালা দেৱীৰ সাহিত্য কৃতিৰ বিষয়ে লিখা এইটো কবিৰ পৰিচয় দিয়া আছে, গতিকে তাৰ পৰাই কৰি ল'বা বুলি মই আশা ৰাখিলোঁ। এতিয়া আছে ভাষা বিচাৰ। ভাষা বিচাৰ কেইটা তেনে উজু বিপৰীত শব্দ দিয়া আছে। এইকেইটা তেনে উজু হয়, সকলোৱে নিশ্চয় পাৰিবা, তথাপিও মই কৰি দিছোঁ।
শান্তি অশান্তি, স্বৰ্গ মৰ্ত্য, উদয় অস্ত, সূৰ্য চন্দ্ৰ, প্ৰেম ঘৃণা, মানৱ দানৱ, লয় সৃষ্টি। আৰু প্ৰত্যয় ভাঙা, ভাৰতী ভাৰতযোগী ভাৰতী, মানৱীয় মানৱযোগীয় মানৱীয়, প্ৰসৱিনী প্ৰসৱযোগিনী, জিৰণি জিৰাযোগ অনে। গতিকে ভিডিঅ'টো ছাত্ৰ ছাত্ৰীসকলৰ কেনে লাগিল জনাবা। যদি ভাল লাগে লাইক কৰি দিবা, কমেণ্ট কৰি দিবা আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ইয়াত আৰু এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ মোৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিবা আৰু ভৱিষ্যতলৈ এনেধৰণৰ প্ৰশ্নোত্তৰসমূহ পাই থাকিবা। গতিকে সকলোলৈ নমস্কাৰ জনাই আজিৰ ভিডিঅ'টো সামৰিলোঁ। ধন্যবাদ।